বিদেশত সমাদৃত শিৱসাগৰৰ শাক-পাচলি দিচাংমুখৰ পাচলি শুৱনি কৰিছে ডুবাইৰ বজাৰ দিচাংমুখৰ কৃষক পোহাৰাম পাংগিং 200 বিঘা মাটিত কৃষকজনে উৎপাদন কৰিছে বিবিধ শাক-পাচলি উৎপাদন কৰিছে ৰঙালাও আৰু কাজিনেমু দেশৰ কেইবাখনো ৰাজ্যৰ লগতে ডুবাইলৈ ৰপ্তানি কৰা হৈছে এই সমূহ পাচলি চলিত বৰ্ষত 50 মেট্ৰিক টন শাক-পাচলি ডুবাইৰ উপৰি দেশৰ কেইবাখনো ৰাজ্যলৈ প্ৰেৰণ কৰিছে কৃষকগৰাকীয়ে বিগত বৰ্ষৰ ডিসেম্বৰ মাহতো তেওঁ ডুবাইলৈ প্ৰেৰণ কৰিছিল 25 মেট্ৰিক টন শাক-পাচলি ইয়াত খেতি কৰা প্ৰায় 12 বছৰ হ'ল ইয়াত আমি খেতি কৰি আছো ইয়াৰ পৰা আমি স্বাৱলম্বী হৈছো ইয়াৰ পৰা আমি ট্ৰেক্টৰ লৈছো আৰু এনেকৈ গুণেকে গৰকে চলি আছে আৰু ইয়াৰ পৰা আমি খেতি কৰি অসমতে নহয় অসমৰ বাহিৰলৈকে আমি ইয়াৰ পৰা শাক-পাচলি পঠিয়াবলৈ সক্ষম হৈছো আৰু এই বছৰ অসম চৰকাৰৰ থ্ৰুদি আমি বিদেশলৈ ডুবাইলৈকে আমি পঠাবলৈ সক্ষম হৈছো কেৱল এইগৰাকী কৃষকেই নহয় বিগত কেইবা দশক জুৰি দিখৌ ব্ৰহ্মপুত্ৰ আৰু দৰিকাৰ চৰচাপৰিসমূহত সীমিত সুবিধাৰে কৃষকসকলে বিভিন্ন ধৰণৰ ৰবি শস্য উৎপাদন কৰি আহিছে চাপৰিৰ হাজাৰ হাজাৰ বিঘা মাটিত কৃষকসকলৰ ৰবি শস্যই দেশৰ অন্যান্য ৰাজ্যৰ উপৰি ডুবাইৰ বজাৰ দখল কৰাত উৎসাহিত হৈ পৰিছে কৃষকসকল